31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয় তাৰ মানে এপ্ৰিলৰ পিছত আৰু সেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলো অহা বছৰ 3,80,000 ঘৰ দিলো কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতি গৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি এতিয়া আজি আপোনালোকে ঘৰ পালে অলপ পিছতে গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ 37,000 টকা 37,000 কিমান 500 37,500 টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকিখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকে লিখি দিছো প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকে পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছো যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব এতিয়া মই আহিব খুজিছো যে এই 26 লাখৰ ভিতৰত যাৰ নাম নাই তেওঁলোকে কেতিয়াও ঘৰ নাপাব নেকি এতিয়া মই আপোনালোকক এটাই কথা ক'ব খুজিছো যে আমি সকলোকে ঘৰ দিব বিচাৰো কেনেকে ঘৰ দিম যোৱা পৰহি দিনাখনৰ পৰা আমি গাঁৱে গাঁৱে গৈ আৰু এবাৰ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো এইবাৰ এই জিঅ' টেগিঙৰ ব্যৱস্থাটো আমি অলপ বেলেগ কৰি কৰিছো যাতে কোনেও জিঅ' টেগিঙৰ নামত আপোনালোকৰ পৰা 10,000 15,000 টকা ল'ব নোৱাৰে কোনেও যাতে ঘৰৰ নামত টকা পইচা ল'ব নোৱাৰে এতিয়া মই আমাৰ একা ডাঙৰীয়াক মই জনাম টকা লোৱাৰ কথা কওঁতে সবে হাত চাপৰি মাৰি দিয়ে তাৰ মানে কোনবাই ঘৰৰ নামত টকা বিচাৰে হয় নে নহয় বিচাৰে নে নাই এইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা আপোনালোকক এইবাৰ আমি এটা WhatsApp নম্বৰ দিম আৰু যোন বেটাই আপোনালোকৰ পৰা টকা বিচাৰিব তাৰে নাম WhatsAppত আপোনালোকে পঠাই দিব হ'বনে আৰু বাকি তাক কি কৰিব লাগে তাৰ ব্যৱস্থাটো মই কৰিম হ'ব গতিকে আপোনালোকে প্ৰথম কিস্তিটো তাক টকা নিদিব দ্বিতীয় কিস্তিটো টকা নিদিব তৃতীয় কিস্তিটো টকা নিদিব দিব নেকি আকৌ টকা কাকো টকা নিদিব হ'ব নে দিয়াৰ মন আছে নেকি কেইগৰাকী মান মনে মনে আছে দিয়ে যদি মুকে দিয়ক আৰু যদি দিব মন আছে দিবৰ মন আছে না নাই যদি দিবৰ মন নাই তেতিয়ালে কাকো নিদিব আৰু কোনবাই পইচা খুজিলে WhatsApp নম্বৰটোত আপোনালোকে কমপ্লেইন পঠাই দিব যে মোৰ পৰা অমুকে টকা খুজিছে আমি তাৰ ওপৰত ব্যৱস্থা লম এতিয়া মই ক'ব খুজিছো কি যে যোৱা পৰহি দিনাখনৰ পৰা আমি অসমত গাঁৱে ভূঞে নতুনকৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো এই 26 লাখেতো ঘৰ পাবই আজি যোনে পালে তেওঁলোকে পালে সেপ্টেম্বৰ মাহৰ আগতে আমি আৰু 3,80,000 মানুহক ঘৰ দিম যাতে 26,11,793টা ঘৰ সম্পূৰ্ণ হৈ যায় কিন্তু আৰু 10-12 লাখ মানুহে
আমাৰ মতে ঘৰ পাব লাগে। কেনেকে পাব তেওঁলোকে? এইবাৰ আমি নিয়ম কৰিছোঁ কি যে আমাৰ বিভাগৰ কৰ্মচাৰীসকল গাঁৱলৈকে নাযায়। গাঁৱত কোন যাব? আমাৰ জীৱিকা সখী বাইদেউসকলক এইবাৰ আমি ট্ৰেইনিং কৰি দিছোঁ যে আপোনালোকে কাষৰ গাঁওখনত, নিজৰ গাঁওখনত নহয়, কাষৰ গাঁওখনত গৈ ঘৰ নোহোৱা মানুহৰ ফৰ্ম ফিল আপ কৰক আৰু ঘৰটোৰ ফটো তোলক। এই কামত জীৱিকা সখী বাইদেউসকলৰ লগতে গাঁৱৰ যদি কোনোবা আৰু লোকে কয় যে ময়ো সহায় কৰি দিম দুখীয়া মানুহখিনি দেখুৱাত, আমাৰ বিধায়কসকলেও যদি কয় যে মোৰো মানুহ এজন লগত দি দিম, কোনো আপত্তি নাই। কাৰণ প্ৰত্যেকজন দুখীয়া মানুহৰ ফটো উঠক, আমাৰ কি আপত্তি? মোদী ডাঙৰীয়াই পইচা দিব, আমাৰ লওঁতে কি আপত্তি আছে? আমাৰ লওঁতেতো কোনো আপত্তি নাই। খালি যোগ্যজনে পাব লাগে, অযোগ্যজনে পাব নালাগে। প্ৰথমতে জীৱিকা সখী বাইদেৱে আপোনালোকৰ গাঁৱলৈকে গৈ ফটো উঠাব আৰু ফৰ্ম ফিল আপ কৰিব। তাৰ পিছত এখন আমি গাঁও সভা পাতিম। গাঁও সভাখনত গাঁৱৰ মানুহে বহি সিদ্ধান্ত ল'ব যে এওঁৰ ঘৰটো পাকা, গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি দি দিওঁ পিছত আমাৰ গাঁওখনৰ নামটো বদনামী হ'ব। গতিকে সঁচা দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নাম গাঁও সভাই নিৰ্ধাৰণ কৰি দিব। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে ফটো তুলিব আৰু ফৰ্ম ফিল আপ কৰিব। তাৰ পিছত এইখিনি গাঁও সভালৈকে যাব। গাঁও সভাত যদি কোনোবা দুখীয়া মানুহৰ নাম কাটি দিয়ে, আমি ব্লক পৰ্যায়ত এখন কমিটি গঠন কৰি দিম। ব্লক পৰ্যায়ৰ কমিটিত তাৰ আকৌ এবাৰ বিবেচনা হ'ব। তৃতীয়বাৰ জিলা পৰ্যায়ত গৈ তাৰো বিবেচনা হ'ব। এতিয়া কোনোবাই যদি গাঁও সভাটো নামটো নুসুমালে, জীৱিকা সখী বাইদেউ মোৰ ঘৰলৈকে নগ'ল আৰু জিলা পৰ্যায়তো মোৰ নামটো নুসুমালে, এইবাৰ আমি আৰু এটা নিয়ম কৰিছোঁ যে নিজৰ ঘৰৰ ফটোটো নিজে উঠাইও পৰ্টেলত দি দিব পাৰিব। তাৰমানে আমি কোনো মানুহৰ আমাক সহায় নালাগে। যদি মই ভাবোঁ যে মোক অন্যায় কৰা হৈছে, মোৰ ঘৰৰ ফটোটো তুলি মই নিজে আপলোড বা পৰ্টেলত উঠাই দিব পাৰোঁ। তাৰো কোনটো পৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰোঁ তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেণ্ট কৰিব। তাৰ পিছত আমি আৰু 10 দিন সময় দিম য'ত নেকি নিজে নিজৰ ফটো তুলিব পাৰে। এতিয়া নিজৰ ফটো তোলোতেতো নিজে টকা ল'ব নোৱাৰে, গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছোঁ যে সেলফ লোডিং, তাৰমানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পৰ্টেলত তুলি দিম। গতিকে তেতিয়াতো কোনেও পইচা ল'ব নোৱাৰে। কোনোবা দুখীয়া মানুহৰ ঘৰত যদি জীৱিকা সখী বাইদেউ যোৱা নাই, ফৰ্মখন ফিল আপ কৰা নাই, তেতিয়াহ'লে গাঁৱৰ যিকোনো সংঘৰ ল'ৰা এজনে, যিকোনো আমাৰ ডেকা ল'ৰা এজনে দুখীয়া মানুহৰ ঘৰটোৰ ফটো তুলি ফটোটো আপলোড কৰি দিব পাৰিব। যোৱা ইলেকশ্যনৰ সময়ত যদি আপোনালোকৰ মনত আছে, মই প্ৰত্যেকখন ইলেকশ্যনৰ মিটিঙতে কৈছিলোঁ যে এতিয়াৰ পৰা GRSক নালাগে, গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী নালাগে, যাক ঘৰ লাগে সি নিজেই জিঅ' টেগিং কৰিব পাৰিব। আৰু এই ইলেকশ্যনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিটো আমি পালন কৰি এইবাৰ প্ৰথম জীৱিকা সখী বাইদেউ আৰু দ্বিতীয়তে জীৱিকা সখী বাইদেউ যদি আমাৰ ঘৰলৈকে নাযায়, নিজৰ ফটো নিজে তুলি আমি এই ফটোটো পৰ্টেলত দিব পাৰিম। ইয়াৰ পিছত পৰ্টেলত যেতিয়া আপোনালোকে ফটো দিব, কোনটো কেঁচা ঘৰ, কোনটো পকী ঘৰ, বাকী যিখিনি প্ৰশ্ন আছে যে কৃষি মাটি কিমান,
চৰকাৰী কৰ্মচাৰী ঘৰত আছে নেকি এই গোটেই প্ৰশ্নবিলাকৰ লগত মিলাই আমি জিলাত এখন হিতাধিকাৰীৰ তালিকা নিৰ্বাচন কৰিম আৰু লাষ্টত একেবাৰে শেষত আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলে গৈ আপোনালোকৰ ঘৰটোৰ ফাইনেলি যি লেটিচিউড লগ্নিটিউড যি লাগে এই গোটেইবিলাক লৈ সিলেক্টেড তালিকাখনৰ ওপৰতে তেওঁলোকে গৈ ফটোটো আকৌ এবাৰ আপলোড কৰিব কাৰণ নিজে ফটো তুলুতে জীৱিকা সখী বাইদেৱে ফটো তুলুতে ভুলো হ'ব পাৰে কিন্তু যেতিয়া চৰকাৰী কৰ্মচাৰীয়ে গৈ ফটো তুলিব তাত আৰু টকা পইচা দিবলগীয়া একো নাথাকিব কাৰণ সেইখনে হ'ল সিলেক্ট লিষ্ট অৰ্থাৎ ফাইনেল লিষ্টখনৰ ওপৰতহে তেওঁলোকে গৈ ফটো তুলিব গাঁও সভা তাৰ আগতেই হৈ যাব ব্লক তাৰ আগতেই হৈ যাব জিলা তাৰ আগতেই হৈ যাব আপোনালোকে গমেই পাব যে মোৰ নামটো সিলেকশন হৈ গল তাৰ পিছত আনুষ্ঠানিকতাখিনিহে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে কৰিব আমাৰ অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিতৰণৰ ক্ষেত্ৰত যিমান দুৰ্নীতিৰ অভিযোগ আছিল এই গোটেইবিলাক নোহোৱা কৰি এইবাৰ আমি এনে সুন্দৰ ব্যৱস্থাৰে নতুনকৈ আমি নোপোৱা মানুহখিনিৰো ঘৰ আমি বিতৰণ কৰাৰ বাবে বা ঘৰৰ তালিকা আমি সিলেক্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো অৰ্থাৎ মই তিনটা কথা আপোনালোকক কৈছো আজি যিসকলে সভাত আহিছে তেওঁলোকে প্ৰথম কিস্তিৰ ধন আজি কালি পৰহিৰ ভিতৰত তেওঁলোকে বেংকৰ একাউণ্টত পাব দ্বিতীয় যাৰ নাম লিষ্টত আছে কোনবাই কৈছে মোৰ নামটো কাটি দিলে কাৰো নাম কোনেও কাটি দিয়া নাই অহা বছৰ অৰ্থাৎ এপ্ৰিলৰ পৰা অহা বছৰ বুলি ক'লে 2026 নহয় 2025 চনৰ ভিতৰতে আমি বাকি 3,80,000 মানুহকো আমি ঘৰ দিয়াৰ ব্যৱস্থা কৰিম আৰু যাৰ ঘৰ নাই কোনো লিষ্টত নাই তেওঁলোকৰ বাবে মই কোৱা পদ্ধতিটোৰে জীৱিকা সখী বাইদেউসকলৰ জৰিয়তে আমি জিঅ টেগিংৰ ব্যৱস্থা কৰিম আজি আপোনালোকে মিটিংৰ পৰা যাব যিবিলাকে ঘৰ পোৱা নাই তেওঁলোকে আপোনালোকক অলপমান হিংসা কৰিব যে এওঁলোকে পালে আমাক নাপালে আপোনালোকে তেওঁলোকক বুজাই দিব যে কোনো হিংসা কৰিবলগীয়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নোপোৱাবিলাকৰো আমি সমীক্ষা আৰম্ভ কৰিছো আমাৰ গাঁৱৰ প্ৰত্যেক গৰাকী দুখীয়া মানুহক নৰেন্দ্ৰ মোদীয়ে ঘৰ দিবই এইটোৱে হৈছে আমাৰ সংকল্প আৰু আপোনালোকৰ কোনোবা গাঁৱত খুৰাৰ ল'ৰা থাকিব খুৰাৰ ছোৱালী থাকিব কোনোবা গাঁৱৰ ভাগি থাকিব কোনো আত্মীয় স্বজন থাকিব যোনে দুখীয়া মানুহ হোৱা সত্ত্বেও ঘৰ পোৱা নাই তেওঁলোকক আপোনালোকে এই নিয়মখিনি বুজাই দিব মই যিখিনি এতিয়া আপোনালোকক বুজাই কলো পাৰিব নে নাই বুজাই কব পাৰিব কোনে কোনে পাৰিব হাত ডাঙক আচ্ছা সবেই পাৰিব তেতিয়া আৰু আপোনালোকক কোনেও আজি বেয়া নাপায় আৰু আপোনালোকে যদি কাবাক ভুলতে ঘৰৰ নামত পইচা দিছে সেইখিনিও আপোনালোকে খুজি ল'ব পাৰিব নে নাই খুজিবৰ কাৰণে কোনে কোনে পাৰিব হাত ডাঙকচোন আচ্ছা কোনে কোনে পইচা দিছে প্ৰথম এইটো হাত ডাঙক কিমানে দিছে হাত ডাঙক একো ভয় কৰিবলগীয়া নাই ঠিক আছে যে কেইগৰাকীয়ে হাত ডাঙিছে তেওঁলোকেও যাক পইচা দিছে খুজি ল'ব আৰু যোনে হাত ডাঙা নাই তেওঁলোকেও যাক আজি আপোনালোকে যদি কাবাক পইচা দিছে আপোনালোকে পইচা ঘূৰাই ল'ব কাৰণ এই টকা আমাক মোদীয়ে দিছে এই টকা কোনেও আমাক দালালে দিয়া নাই দালালক আমি টকা নিদিও আমি মাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ঘৰ দিয়াৰ কাৰণে আশীৰ্বাদ কৰিম হ'ব কৰিম না নহয় আশীৰ্বাদ আৰু আশীৰ্বাদটো মুখেদি নকৰে আশীৰ্বাদটো পদুম চিনত ভোট দি কৰে হেতু বুজি পায় নে নাপায়
আশীৰ্বাদটো মুখেদি কৰিলে নহব ইলেকশ্যনত ভাল আশীৰ্বাদ কৰিব লাগিব তেতিয়াহে মোদী ডাঙৰীয়াৰ গাত লাগিব আশীৰ্বাদটো নহলে বাহিৰৰ পৰা আশীৰ্বাদ দি থাকিলেতো গাত নালাগিব যেতিয়া মোদী ডাঙৰীয়াক আমি সকলোৱে মিলি বাৰে বাৰে জিকাই থাকিম তেতিয়াহে আমাৰ আশীৰ্বাদটো গাত লাগিব আজি আৰু এটা মই আঁচনিৰ কথা ক'ব খুজিছো আপোনালোকে জানে যে আমাৰ তিনিটা আঁচনি আজিৰ দিনত কাম আমাৰ চলি আছে এটা হৈছে গাঁৱে ভূঞে এতিয়া আমি অৰুণোদয় প্ৰপত্ৰ বিতৰণ কৰি আছো যিসকলে আগতে 26 লাখ মানুহে অৰুণোদয় পাইছিলে এতিয়া আমাৰ অৰুণোদয় প্ৰায় 37 লাখ মানুহে পাব কিছুমানে হয়তো এতিয়া আৰু দুখীয়া মানুহ কিছুমানে অৰুণোদয় ফৰ্ম গৈ পোৱা নাই মই তেওঁলোককো এইটো কথা ক'ব খুজিছো যে এইবাৰৰ ফৰ্ম ফিলআপ খিনি হৈ যোৱাৰ পিছত সেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায় সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিলআপ কৰি আছো আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিলআপ কৰি দিব যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰো তৃতীয়তে আপোনালোকে এবাৰ জানি ভাল পাব আপোনালোকৰ কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত উঠাওকচোন আচ্ছা সবৰ ঘৰতে ৰেচন কাৰ্ড আছে ইমান দিনে আমি ৰেচন কাৰ্ডত মাত্ৰ চাউল দিছিলো এইবাৰৰ পৰা অহা 1 অক্টোবৰৰ পৰা আপোনালোকে ৰেচন কাৰ্ডত দালি বজাৰতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি দালি কিনিব পাৰিব অৰ্থাৎ বজাৰত যদি দালিৰ দাম 100 টকা আপোনালোকে ৰেচনৰ দোকানত 75 টকাত দালি কিনিব পাৰিব চেনিও 1 কেজি চেনি আপোনালোকে বজাৰৰ দামতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি চেনিও কিনিব পাৰিব আৰু নিমখো বজাৰতকৈ 10 টকা দামত আপোনালোকে 1 কেজি নিমখো কিনিব পাৰিব আৰু যাৰ পৰিয়ালত ৰেচন কাৰ্ডত 5 জনতকৈ বেছি নাম আছে তেওঁলোকক আমি 2 কেজিকৈ দালি 2 কেজিকৈ চেনি আৰু 2 কেজিকৈ নিমখ আমি কম দামত দিয়াৰ ব্যৱস্থা কৰিম তাৰ মানে বজাৰতকৈ এতিয়া চাউলটো আপোনালোকে বিনা পইচাত পালে চাউলৰ লগে লগে দালি নিমখ আৰু চেনিও আপোনালোকে বজাৰতকৈ কম দামত আপোনালোকে কিনিব পাৰিব অৰ্থাৎ আমাৰ দুখীয়া মানুহে বজাৰত যদি 100 টকা দালিৰ দাম আপোনালোকে 75 টকাতে কিনিব পাৰিব এই কামটো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম ইয়াৰ লগে লগে আমাৰ মহিলাসকলে বিশেষকৈ আত্মসহায়ক গোটৰ বাইদেউসকলে যি 10,000 টকা আঁচনিত ফৰ্ম ফিলআপ কৰিছিল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি এই আঁচনিখনৰো ধন আমি 1 এপ্ৰিল আজিৰ পৰা 12 দিন পিছৰ পৰা আমি বিলোৱা আৰম্ভ কৰিম 1 এপ্ৰিলত বিহালী সমষ্টিত আমি প্ৰথম 10,000 টকাটো দিয়া আৰম্ভ কৰিম তাৰ পিছত এটা এটাকৈ 126টা সমষ্টিতে আমি এই ধন বিতৰণৰ কাম আমি হাতত লম আৰু যিসকল মহিলাই এই 10,000 টকাটো পোৱাৰ বাবে নিৰ্বাচিত হৈছে তেওঁলোকৰো নাম আমি 1 এপ্ৰিল তাৰিখে ঘোষণা কৰিম ফোন যোগে আপোনালোকক আমি জনাই দিম যে বাইদেউ আপুনি 10,000 টকাটো পাবৰ বাবে আপুনি নিৰ্বাচিত হৈছে এই 10,000 টকাটো পোৱাৰ পিছত যিসকলে এই 10,000 টকাটো ভালকৈ খৰচ কৰিব ভৱিষ্যতে তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা 12,500 চৰকাৰৰ পৰা 12,500 টকা দিয়াৰ আমি ব্যৱস্থা কৰিম অৰ্থাৎ 2026 চনত
আমি আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। খালি চৰ্ত এটাই, প্ৰথম 10,000টো আমি কিবা এটা ব্যৱসায়ীৰ নামত তাঁতশালতে কৰিলোঁ, মুৰ্গী পুহিলোঁ, গাহৰি পুহিলোঁ, প্ৰথম 10,000 টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, আমি বিনামূলীয়াকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক ঘৰ দিছে, বিনামূলীয়াকৈ আমাক চাউল দিছে, আমাৰ পৰিয়ালে 1250 টকা অৰুণোদয় আঁচনি লাভ কৰিছে। এতিয়া দালিৰ দামো কমিব, নিমখৰ দামো কমিব, আমাৰ চেনিৰ দামো কমিব, আৰু আমি মহিলা উদ্যমিতা হিচাপেও 10,000 টকাকৈ আমি লাভ কৰাটো আৰম্ভ কৰিম। ইমান দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে আমাৰ ৰাজ্যত কোনেও আগতে এনেকে চৰকাৰী আঁচনি হাতত লোৱা নাছিল। এই প্ৰথম বিজেপি আৰু মিত্ৰ দলসকলে লগ লাগি চৰকাৰ গঠন কৰাৰ পিছত এনেকৈ আমি নতুন নতুন আঁচনিৰে দুখীয়া মানুহখিনিক সহায় কৰাৰ বাবে চেষ্টা কৰিছোঁ। আপোনালোকে আমাক আশীৰ্বাদ দিব। আশীৰ্বাদ মানে কি মই আপোনালোকক আগতেই বুজাই দিছোঁ, যাতে আমি আগলৈ গৈ ইয়াতকৈও বেছি কাম আপোনালোকৰ কাৰণে কৰিব পাৰোঁ আৰু আপোনালোকক আগবঢ়াই লৈ যাব পাৰোঁ। আজি আমাৰ এই সভালৈ পলাশবাৰী সমষ্টিৰ পৰা ৰাইজ আহিছে, হাজো শুৱালকুছিৰ পৰা ৰাইজ আহিছে, আমাৰ বকো সমষ্টিৰ ৰাইজ আহিছে, আৰু কামৰূপ জিলাৰ বিভিন্ন সমষ্টিৰ ৰাইজ আজিৰ সভালৈ আহিছে। ঠিক সেই ধৰণে আমাৰ অসমৰ প্ৰতিখন জিলা, সমজিলা আৰু আমাৰ সমষ্টি ভিত্তিক সভা অনুষ্ঠিত হৈছে, আৰু ৰাইজে এই সভাত আমাৰ ভাষণ যাতে শুনিব পাৰে তাৰ বাবেও চৰকাৰে ব্যৱস্থা